নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 22 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ৰকিবুল হুছেইনক আক্ৰমণত জড়িত গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰী এই আগৰ মন্তব্য কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে এক বিস্ফোৰক মন্তব্য কৰিছে। অখিল গগৈয়ে কয় যে ৰকিবুল হুছেইনৰ লগত যি কাণ্ড সংঘটিত হৈছে, ৰকিবুল হুছেইনক যিদৰে গুৰুলকৈ প্ৰহাৰ কৰা হৈছে, এই কাণ্ডৰ লগত সম্পূৰ্ণ জড়িত হৈ আছে গৃহ বিভাগ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। আৰু এটা খবৰ হৈছে কালি নগাঁও আৰক্ষী থানাত উপস্থিত হৈ মহাবিস্ফোৰক মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে। সাংসদ ৰকিবুল হুছেইনে কয় যে বিৰোধীত থাকি দেখুৱাওক হিমন্ত বিশ্ব শৰ্মাই। মোক সহায় নকৰা আৰক্ষী। যেতিয়া ঘটনা সংঘটিত হৈছিল তেতিয়া এগৰাকী আৰক্ষী বিষয়া যিগৰাকী আৰক্ষী বিষয়া মোক সহায় কৰা নাছিল, সেইগৰাকী মোক সহায় নকৰা আৰক্ষী জোনমণি ৰাভাৰ ঘটনাৰে জড়িত এক মহাবিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনৰ তৰফৰ পৰা কি মহাঅভিযোগ উত্থাপন কৰা হৈছে তাৰ প্ৰতিটো তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ, নগাঁও থানাত উপস্থিত হৈছে সাংসদ ৰকিবুল হুছেইন আৰু তাত উপস্থিত হৈ মহাবিস্ফোৰক মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীক আঙুলি ঠুৱাইছে ৰকিবুল হুছেইনে। বিৰোধীত থাকি দেখুৱাওক হিমন্ত বিশ্ব শৰ্মাই। ঘাঁখনত থকা বাবে ক্ষমতাই মূৰত ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অপৰাধীৰ লগত হোৱাটছআপ কলত কথা পাতে মুখ্যমন্ত্ৰীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সাংসদ গৌৰৱ গগৈয়ে। কেৱল সিমানেই নহয়, মোক আক্ৰমণৰ ঘটনাৰে জড়িত নগাঁও SP ৰূপহীহাটৰ OC ঘটনাস্থলীৰ ওচৰতে আছিল OC, কিন্তু মোক সহায় কৰিবলৈ নাহিল। OCজন বিজেপিৰ মদত পুষ্ট বুলিতো মন্তব্য কৰিছে, এক প্ৰকাৰৰ এজেণ্ট বুলিও উল্লেখ কৰিছে। জোনমণি ৰাভাৰ ঘটনাৰ জড়িত আছিল তেওঁ। পুৰস্কাৰ হিচাপে তেওঁক ৰূপহীহাট থানাত ৰখা হৈছে। মই সদায় বিচাৰি SP-লৈ ফোন কৰিছিলো, মোৰ নম্বৰটো ব্লক কৰি ৰাখিছে SP-য়ে। নগাঁও থানাত উপস্থিত হৈ মহাবিস্ফোৰক মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে। পৰৱৰ্তী খবৰটো হৈছে কাইলৈ আৰু পৰহিলৈ অসমৰ বিভিন্ন প্ৰান্তত হ'ব প্ৰচণ্ড বৰষুণ। ইতিমধ্যে সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আমি জনাই আছো এটা বিশেষ খবৰ, কাইলৈ আৰু পৰহিলৈ অসমত হ'ব মুখলধাৰ বৰষুণ। অসমৰ বিভিন্ন জিলাত বৰষুণৰ লগতে হ'ব বজ্ৰপাত। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। অসমৰ লগতে বেয়া বতৰৰ গ্ৰাসত পৰিব অৰুণাচল প্ৰদেশ আৰু মেঘালয়। বৰষুণৰ লগতে ডাৱৰীয়া হৈ থাকিব মিজোৰাম, মণিপুৰৰ আকাশ। উজনি অসমৰ কেইবাখনো জিলাত মুখলধাৰ বৃষ্টিপাতৰ সম্ভাৱনা। শিৱসাগৰ, তিনিচুকীয়াত বৰ্তমানে অব্যাহত আছে বৰষুণ। তিনিচুকীয়াত অসম অৰুণাচল সীমান্তত বহু এলেকাত প্ৰচণ্ড বৰষুণ হৈছে নিশা। মাৰ্ঘেৰিটা, লিডুকে ধৰি অৰুণাচলতো প্ৰচণ্ড বৰষুণ। কাইলৈ আৰু পৰহিলৈ অসমত হ'ব মুখলধাৰ বৰষুণ। পৰৱৰ্তী হৈছে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা 10গৰাকী দুৰ্বৃত্তক ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে। আমি জনাই আছো ডাঙৰ খবৰ, সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা 10জনক ইতিমধ্যে আৰক্ষীয়ে চিনাক্তকৰণ কৰিছে। এই পোষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ অভিযোগত 10জনক চিনাক্তকৰণ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলি সামাজিক মাধ্যমত পোষ্ট কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কোনে কোনে কৰিছিল ৰকিবুল হুছেইনক আক্ৰমণ তাৰ তথ্য আহিছে। জামতোলাৰ হাৰুণ ইতিমধ্যে নাম উল্লেখ কৰা হৈছে, কোনে কোন জড়িত আছিল। জামতোলাৰ হাৰুণ, ফকীৰ হৰেশ নামবোৰ উল্লেখ কৰিছো। তামুলীপুটৰ বছিৰ বুলি চিনাক্তকৰণ কৰা হৈছে। কাৱৈমাৰীৰ কাছেম আলী, কাৱৈমাৰীৰ ৰছিদুল ইছলাম, গুণাবাৰীৰ আয়ুব, ৰেল ষ্টেচনৰ লুটকিয়ৰ
এইদৰে নামবোৰ উল্লেখ কৰা হৈছে 10 জনক চিনাক্তকৰণ কৰা হৈছে ৰৌমাৰীৰ খালেক গড়েমাটি খোৱাৰ মজিবুৰ লগতে কোৱাছগাঁৱৰ জাহাংগীৰ ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে কিছু সময়ৰ পূৰ্বে সদনতো আক্ৰমণকাৰীৰ সন্দৰ্ভত তথ্য দিছিল মন্ত্ৰী পীযুষ হাজৰিকাই আৰু সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে 10 জনৰ বিৰুদ্ধে আৰু 10 জনক চিনাক্তকৰণ কৰিছে আৰক্ষীয়ে আন এটা ডাঙৰ খবৰ হৈছে কংগ্ৰেছৰ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৰকিবুলৰ আক্ৰমণক লৈ কৰিছিল তীব্ৰ প্ৰতিবাদ আৰু তাৰ পিছত কংগ্ৰেছ কৰ্মীক আৰক্ষীয়ে আটক কৰিছে শ কংগ্ৰেছ কৰ্মীক আটক কৰিছে আৰক্ষীয়ে আমি জনাই আছো এটা বিশেষ খবৰ কিয়নো শ কংগ্ৰেছ কৰ্মীক কালি আটক কৰা হৈছে ৰকিবুল হুছেইনৰ আক্ৰমণকাৰীক শাস্তিৰ দাবীত প্ৰতিবাদ কৰিবলৈ আহিছিল শ কংগ্ৰেছ কৰ্মী নগাঁৱৰ ৰাজীৱ ভৱনলৈ ধৰ্ণা দিবলৈ গৈ আছিল কংগ্ৰেছৰ কৰ্মীসকল ৰকিবুল হুছেইনৰ আক্ৰমণকাৰীক শাস্তিৰ দাবীত প্ৰতিবাদ কৰিবলৈ আহিছিল কংগ্ৰেছ কৰ্মী নগাঁৱৰ ৰাজীৱ ভৱনলৈ ধৰ্ণা দিবলৈ গৈ আছিল কংগ্ৰেছ কৰ্মীসকলে ডবকাত শতাধিক কংগ্ৰেছ কৰ্মীক আটক কৰিছে আৰক্ষীয়ে 3 জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ডবকাত টুল গেটত আবদ্ধ কৰি ৰখা হৈছে কংগ্ৰেছ নেতা কৰ্মীক উজাই জিলাৰ কংগ্ৰেছ নেতা কৰ্মীৰ লগতে বিন্নাকান্দিৰো আছিল কংগ্ৰেছ কৰ্মী আৰু ইতিমধ্যে শ কংগ্ৰেছ কৰ্মীক আটক কৰিছে আৰক্ষীয়ে যেহেতু ৰকিবুল হুছেইনৰ আক্ৰমণকাৰীক শাস্তিৰ দাবীত প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল কংগ্ৰেছ কৰ্মীসকল তাৰ পিছতে আৰক্ষীয়ে কৰিছে আটক খবৰ হৈছে বিধানসভাত বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাটি দখল কৰি থকা লোকেও লাভ কৰিব ভূমিপট্টা আমি জনাই আছো ডাঙৰ খবৰ বেদখলকাৰীৰ কবলত থকা ৰাজ্যৰ ভূমিক লৈ বিধানসভাত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চৰৰ ভূমিটো চলোৱা হ'ব এতিয়াৰে পৰা সাৰ্ভে মাটি দখল কৰি থকা লোকে লাভ কৰিব ভূমিপট্টা গোৱালপাৰাৰ বেদখলকৃত ভূমিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী গৰাকীৰ চাহবাগিচাৰ ভূমিহীন লোকলৈ ভূমি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বেদখলকাৰীৰ কবলত থকা ৰাজ্যৰ ভূমিক লৈ বিধানসভাত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে এবাৰ প্ৰশ্ন কাকতে অহা নাই উচ্চতৰ মাধ্যমিকৰ ৰাসায়ন বিজ্ঞানৰ পৰীক্ষা আমি জনাই আছো ডাঙৰ খবৰ এবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিসংগতিৰ সৃষ্টি হৈছে কিয়নো প্ৰশ্ন কাকতে নাহিলে এবাৰ উচ্চতৰ মাধ্যমিকৰ ৰাসায়ন বিজ্ঞানৰ পৰীক্ষাত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো মেট্ৰিকৰ পাছত এবাৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা চূড়ান্ত বিসংগতি প্ৰশ্ন কাকতে নাহিল এবাৰ এইচএছৰ ৰাসায়ন বিজ্ঞান পৰীক্ষাত এক বৃহৎ বিসংগতিৰ সৃষ্টি হৈছে প্ৰশ্ন কাকত অহা নাই এবাৰ খুদ পৰীক্ষা কেন্দ্ৰত প্ৰশ্ন কাকত আহিব বুলি গুন্দাপৰ দিবলগীয়া হৈছে পৰীক্ষাৰ্থীসকলে প্ৰশ্ন কাকতে নাহিল এইচএছৰ ৰাসায়ন বিজ্ঞান পৰীক্ষাত আমি জনাই আছো ডাঙৰ খবৰ ঢকুৱাখানা উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰত এই বিসংগতিৰ সৃষ্টি হৈছে চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে অনুষ্ঠিত হ'ব লগা সময়তকৈ প্ৰায় আধা ঘণ্টা পলমকৈ প্ৰশ্ন প্ৰিণ্ট কৰি বিতৰণ কৰিছে পৰীক্ষাৰ্থীক মেট্ৰিকৰ পাছত এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা চূড়ান্ত বিসংগতিৰ সৃষ্টি হৈছে পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে ছবাৰকৈ আক্ৰমণৰ সন্মুখীন হৈছিল ৰকিবুল হুছেইন এটা অপৰাধীক চিনি উলিয়াইছে ৰকিবুল হুছেইনে আমি জনাই আছো বিশেষ খবৰ ছবাৰকৈ আক্ৰমণ কৰা হৈছিল ৰকিবুল হুছেইনক খুদ ৰকিবুল হুছেইনে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে এছপিঅ'চিক ৰূপৈহাট যাম বুলি খবৰ নিদিলে এই আক্ৰমণ সংঘটিত নহ'লেহেঁতেন এছপিঅ'চিক ৰূপৈহাট যাম বুলি খবৰ নিদিলে এই আক্ৰমণ সংঘটিত নহ'লেহেঁতেন জেলৰ পৰা ওলাই অহা ডকাইতে আক্ৰমণ কৰিছিল ৰকিবুল হুছেইনক আক্ৰমণকাৰীক ভালদৰে চিনি পায় ৰকিবুল হুছেইনে আক্ৰমণকাৰীক এটা চুৰ ডকাইত ভয়ংকৰ অপৰাধী এছপিঅ'চিক ফোন কৰি ক'ত যাম জনোৱাৰ বাবে অপৰাধীয়ে খবৰ পোৱা বুলি অভিযোগ ৰকিবুলৰ এছপিঅ'চিক ফোন কৰি ক'ত যাম জনোৱাৰ বাবে অপৰাধীয়ে খবৰ পোৱা বুলি অভিযোগ ৰকিবুলৰ আৰু সেই সময়তে আৰক্ষীক কোনে ফোন কৰি আছিল পৰীক্ষা কৰিলে সকলো তথ্য ওলাই পৰিব আৰক্ষীৰ ছত্ৰছায়াত আক্ৰমণ সংঘটিত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰকিবুল হুছেইনে আন এটা ডাঙৰ খবৰ হৈছে নামাজৰ বিৰতি নিদিলেও
আমি নামাজ পঢ়িমেই এই ডাঙৰ সিদ্ধান্ত মুছলমান বিধায়কৰ নামাজৰ বিৰতি নিদিলেও আমি নামাজ পঢ়িমেই এবাৰ বিধানসভাৰ নামাজৰ বিৰতিক লৈ মুছলমানৰ বিধায়কৰ ডাঙৰ সিদ্ধান্ত বিধানসভাৰ মজিয়াত নামাজৰ বিৰতিক লৈ মুছলমান বিধায়কৰ ডাঙৰ সিদ্ধান্ত শুকুৰবৰীয়া নামাজ মুছলমানসকলৰ বাবে বহু গুৰুত্বপূৰ্ণ বিধানসভাত 31 জন বিধায়ক থকাৰ পাছতো অনুমতি নিদিলে নামাজ পঢ়াৰ জোৰ জবৰদস্তি এই নিয়ম আনিছে চৰকাৰে 126 জন বিধায়কৰ 31 জনেই মুছলমান বিধায়ক নামাজৰ বিৰতি নিদিলেও আমি বিধানসভাৰ পৰা ওলাই গৈ নামাজ পঢ়িমেই এঘণ্টা বিধানসভাৰ কাৰ্যসূচীৰ পৰা বিৰত থাকিবলগীয়া হ'ল 31 গৰাকী মুছলমান বিধায়কে এই এঘণ্টাত বহু গুৰুত্বপূৰ্ণ বিষয়ত হ'ব আলোচনা কিন্তু অংশগ্ৰহণ কৰিব নোৱাৰিলে 31 জনকৈ মুছলমান লোকে নামাজৰ বিৰতি নিদিলেও আমি নামাজ পঢ়িমেই বুলি মন্তব্য